হয়, বিহুৰ পাছতেই এইবাৰ চাহ জনগোষ্ঠীৰ যি ঝুমুৰক আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবলৈ গৈ আছে। বিশেষভাৱে অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি ধন্যবাদ জনাইছোঁ। লগে লগে টিংখাং সমষ্টিৰ সন্মানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাকো আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিহু আজি টিংখাঙৰ পৰা আজি বিশ্ব দৰবাৰলৈ গ'ল। আমি ঝুমুৰকো আজি দেখিছোঁ। আজি টিংখাং সমষ্টিত আজি আমি 3টা বছৰ কণ্টিনিউ আমি ঝুমুৰৰ ৱৰ্কশ্বপ দিছিলোঁ, কৰ্মশালা কৰিছিলোঁ আৰু এয়াই আমি দেখিলোঁ যে ইয়াৰ পৰা আমি সুফল পালোঁ। অসমৰ বুকুৰ টিংখাঙৰ পৰা গৈ মানে বিশ্ব দৰবাৰ প্ৰতিষ্ঠিত হ'ব। আজি ঝুমুৰ আমি সঁচাকৈ আনন্দিত, আজি উৎফুল্লিত হৈ পৰিছোঁ যে বিশ্ব দৰবাৰত ঝুমুৰক প্ৰতিষ্ঠিত হ'ব। ইয়াৰ লগে লগে আজি আমি টিংখাং সমষ্টিৰ এই ৱৰ্কশ্বপটো কৰ্মশালা আমি সুন্দৰভাৱে প্ৰতিষ্ঠিত কৰিছোঁ, অনুষ্ঠিত হৈ আছে। আজি 2 দিন আৰু 2 দিন আমি ইয়াত কৰ্মশালা পাতিছোঁ। ৰাতিপুৱা 8 বজাৰ পৰা আমি সন্ধিয়া 5 বজালৈকে আমি কণ্টিনিউৱাছলি এই কৰ্মশালা আমি কৰি আছোঁ। ভুলভ্ৰান্তি যিখিনি হৈ আছে আমি শুদ্ধ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আমাৰ মাষ্টাৰ ট্ৰেইনাৰ আছে 17 গৰাকী, এই 17 গৰাকীয়ে নজৰত ৰাখিছে আৰু আমিও যি ধৰণে কাম কৰিব লাগে তেনেধৰণে আমি কৰি গৈছোঁ। আগন্তুক দিনত আশা কৰিছোঁ যে টিংখাং সমষ্টিৰ নাম ইয়াত আমি নিশ্চয় সোণালী আখৰেৰে লিখা থাকিব। আমি 317 গৰাকী ইয়াৰ পৰা আমাৰ যাব। আমি আশা ৰাখিছোঁ অলপ বেছিকৈ পাম। টিংখাং সমষ্টিত আমাৰ 28খন বাগান আছে, ৰেজিষ্টাৰ বাগান। আমি ভাবিছিলোঁ যে আমি ইয়াৰ পৰা টিংখাঙৰ পৰা অলপ বেছিকৈ পাম বুলি, আৰু যি দিছে তাকে আমি সুখী। বৰ্তমান সময়ত 317 গৰাকী আমি পৰিৱেশন কৰিব। প্ৰথম কথা হৈছে মইতো অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু টিংখাং সমষ্টিৰ সন্মানীয় বিধায়ক তথা সাংস্কৃতিক মন্ত্ৰীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাকৈ আমি সদায় নিজকে পৰিচিত পিছপৰা বুলি কৈ আছিলোঁ, কিন্তু আজি গৌৰৱ কৰিছোঁ। আৰু প্ৰত্যেকটো চুকে কোণে থকা বাগিচাই হওক বা বস্তি হওক, এই চাহ জনগোষ্ঠী আদিবাসী বুলি ক'লে বহুত জনগোষ্ঠীৰ লোক ইয়াত সোমাই আছে আৰু প্ৰত্যেকটো জাতি জনগোষ্ঠীক সাঙুৰি লৈ কিনে আজি এই বিশ্ব অভিলেখ গঢ়াৰ যি উদ্দেশ্য চৰকাৰখনে ল'লে বা আমাৰ সাংস্কৃতিক মন্ত্ৰী ডাঙৰীয়াই এই উদ্যোগ গ্ৰহণ কৰিলে, সঁচাকৈ এইটো গৌৰৱৰ বিষয়। আৰু আমি গৌৰৱ এইটো অনুভৱ কৰিছোঁ এইটো কাৰণে আজি এই টিংখাং সমষ্টি ভিত্তিত আজি এই বামুণবাৰী খেলপথাৰত প্ৰত্যেকটো গাঁৱৰ পৰা বস্তিৰ পৰা ল'ৰা ছোৱালীবিলাকে শিল্পীসকলে নাচনী, ঢুলীয়া, ঢোল বাদক, বাঁহী বাদক আৰু তাল বাদক, যিবিলাক বাদ্যযন্ত্ৰ আমাৰ মাজৰ পৰা লুকাই গৈছিলে তেনেবিলাক বাদ্যযন্ত্ৰ এই অভিলেখ গঢ়াৰ উদ্দেশ্যে যিবিলাক আমাক পুৰণি যিবিলাক আমাৰ ইতিহাস হেৰাই গৈছিলে সেইবিলাকো আমি ঘূৰাই পাইছোঁ। গতিকে বিশ্ব অভিলেখ গঢ়াৰ যি উদ্দেশ্য বা যি অনুষ্ঠান চৰকাৰখনে কৰিবলৈ লৈছে, সঁচাকৈ আমি গৌৰৱ কৰিছোঁ চাহ জনগোষ্ঠী আদিবাসী হিচাপে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।